নমস্কাৰ ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠানত আমি আমাৰ ষ্টুডিও মজিয়াত আলোচনা কৰিম গুৱাহাটী কাহিলপৰাস্থিত নৰকাসুৰ এলপি স্কুলত আজি কেইবা বছৰ ধৰি অৰ্থাৎ 2022 চনৰ পৰাই তাত যি অৰাজকতা হৈ আছে তাত যি বিশৃংখল পৰিস্থিতি হৈ আছে তাত কোনো শিক্ষাৰ পৰিৱেশ নাই তাত অভিভাৱকসকলৰ মাজত যি ওড়িয়া ওড়ি মাৰপিট কাজিয়া হৈ আছে শিক্ষা আইন অধিকাৰ 2005 তাত কেনেকৈ নীতিবিলাক উলংঘা কৰা হৈছে মধ্যাত্ম ভোজনকে আদি কৰি কি হৈ আছে আৰু সেইখন উক্ত স্কুলতে কিছু সেইখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিৰ্দেশনাত কেনেকৈ অৰাজকতা আৰু মদৰ আড্ডা চলিছে এই সকলোবিলাক কথা আমি আমাৰ ষ্টুডিও মজিয়াত আজি আলোচনা কৰিম আৰু হেহে এই গোটাই কথাখিনি আলোচনা কৰাৰ বাবে আমাৰ মাজত আজি উপস্থিত আছে সেই নৰকাসুৰ এলপি স্কুলৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী অভিভাৱক টুটুমণি নাথ নমস্কাৰ নমস্কাৰ এতিয়া আপুনি কথাখিনি গম পাইছে অলপ আগতে মই কৈছোঁ যে নৰকাসুৰত এই বিশৃংখল বা যি বিভিন্ন ধৰণৰ শিশুৰ ওপৰত নিৰ্যাতন চলি আছে এই ঘটনাখিনি কি হৈ আছে আপুনি নিশ্চয় অৱগত হৈছে কাৰণ যেহেতু নেকি আপোনাৰ ছোৱালী পঞ্চম শ্ৰেণীত পঢ়ে আৰু গতিকে আপুনি প্ৰায় 5 বছৰ সেইখন স্কুলৰ লগত জড়িত হৈ আছে আৰু আপুনি কিছু স্কুলৰ অনুষ্ঠানবিলাকৰ লগত জড়িত থাকে বুলি মই জানো সেইকাৰণে মই আপোনাক সুধিছোঁ যে আচলতে সেই বিশৃংখলৰ কাৰণবিলাক কি ভাবে মই ডেমক্ৰেসি লাইফৰ জৰিয়তে এটাই ক'ব বিচাৰো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰনোজ পেগু ডাঙৰীয়ালৈ আহ্বান এটাই জনাব বিচাৰো যে আমাৰ নৰকাসুৰ নিম্ন বুনিয়াদী বিদ্যালয় যিখিনি কাণ্ড হৈ আছে সেইখিনি যাতে অতি সোনকালে সলভ কৰে যাতে মই এটোৱে ক'ব বিচাৰো কাৰণ মই যেতিয়া এডমিশন দিছিলো তেতিয়ালৈকে বহুত স্কুলখন ভাল আছিল আৰু শুনিছিলো ভাল বুলিয়ে যেতিয়া 4 ক্লাছ পাইছিল মোৰ ছোৱালী তেতিয়া পা বুলি স্কুলখন দেখিলো বহুত বেয়া ধৰণৰ হৈছে মানে শিক্ষা মানদণ্ডটো বহুত তললৈ গৈ আছে কাৰণ কিয় এটো হ'ব নালাগে কাৰণ দুখীয়া ল'ৰা ছোৱালী তাত পঢ়িবলৈ গৈছে শিকিব গৈছে কিন্তু শিক্ষকে যদি অত্যাচাৰ কৰে হেলনা সময় যদি অত্যাচাৰ কৰে কোনো মাক দেউতাকে এটো সহ্য নকৰে পঢ়াত নোৱাৰিলে আমি তাত ক'বলগীয়া একো নাই এটাই কওঁ হাত নাভাঙক চকু নুফুটক ল'ৰা ছোৱালী পঢ়াত নোৱাৰিলে মাৰিব কিন্তু জিৰণি সময়ত ল'ৰা ছোৱালীক মাৰা আইনগতভাৱে নহয় হেতু অধিকাৰ নাই কাৰণ জিৰণি সময় নিশ্চয় আপোনাৰ কথাখিনি মই গম পাইছো এতিয়া এই ঘটনাবিলাক যে তাত হৈ থাকে মই যে অলপ আগতে ক'লো তাত মদৰ আড্ডাটা হোৱা আমি কথা গম পাইছো হয়নে আৰু মধ্যাত্ম ভোজনলৈ বহুত খেলি মেলি আছে তাৰ উপৰি শিশুৰ ওপৰত যিবিলাক নিৰ্যাতন এই ঘটনাবিলাক যে হৈ আছে এই ঘটনাবিলাক কি এই সংশ্লিষ্ট কৰ্তৃপক্ষ শিক্ষা বিষয়াসকলে কি গম নাপায় নেকি বুলি ভাবে নেকি আপুনি শিক্ষা বিষয়াসকলে গম পালেও ষ্টাফখিনি একো ক'ব নোৱাৰে সেইখিনি ৰেডি কৰিব প্ৰিন্সিপালে কাৰণ প্ৰিন্সিপালে যেতিয়া মূৰত উঠাই দিব নাচিবলৈ বেছি টাইম নালাগে বেলেগে কাৰণ প্ৰিন্সিপালে কোনো হেৰি নলয় সেইটো কাৰণে মই যেতিয়া 4th আছিলো শিক্ষক দিৱস পাতিছিলো তেতিয়া 30 টকাকে উঠাইছিলো বাচ্চাক খোৱা নামত আৰু শিক্ষকক কিবা উপহাৰ দিয়া নামত মই কথা বুজি পাইছো এই যে মদৰ আড্ডাটা হয় বুলি যে কথা এটা যে ওলাই আছে সমাজত মদৰ আড্ডাটো কেনে হয় মানে কি হয় মানে কোনে কৰে সেইখিনি কাম কোনে কৰে সেইটোৱে মই কৈ আছো যে সেইদিনা কি হৈছে শিক্ষক দিৱসৰ দিনা গাৰ্জেনখিনিৰ কাৰণে হেৰি 4th হেৰি 24 23 হৈ আছে 23 তাৰপিছত শিক্ষক দিৱসৰ দিনা হেৰি গাৰ্জেন্টৰ কাৰণে চাহ আৰু বিস্কুটখিনি গাৰ্জেন্টক নিদিলে আধা আধি গাৰ্জেন ঘূৰি গৈছে উঠি গৈছিলে শিক্ষক দিৱসৰ দিনা সেই বিস্কুটখিনি ঘূৰাই দি মদ আনি হেড বাইদেউ গা বেয়া আছিল হেড বাইদেউ গুচি গৈছিলে সেইদিনা হেড বাইদেউ উপস্থিত থাকি অলপ সময় গুচি গৈছে তাৰপিছত হেড বাইদেউ অফিচত বহি মদ খাইছে বিয়ে আৰু মদ মদ আৰু বিয়ে খাইছে সেই কথাখিনি গাঁও তাৰমানে বাহিৰত এলাও হ'ল তেতিয়া মই এদিন হেডক ফোন কৰি ক'লো যে বাইদেউ এনেকুৱা তেনেকুৱা হৈছে সেইখিনি ফটো মাৰিছিলো এই হিমানিয়ে মাৰিছে ফটো ঠিক আছে গম পাইছো বাইদেউ তাৰপিছত যেতিয়া মই ক'লো বাইদেউ এনেকুৱা তেনেকুৱা শুনিছো আগত শৰ্মাই মদ খাওঁতে অফিচে কোৰ্ট কাছাৰী দৌৰি ফুৰিছিলো সেইটো বন্ধ কৰক যাতে আৰু নুশুনো তেতিয়া হেড বাইদেউক তেনেকৈ কওঁতে হেড বাইদেউ মোক তেতিয়া এটাই কৈছে টুটুমণি বাদ দে ৰামু নাই অযোধাও নাই সেই শব্দটো মোক হেড বাইদেউৱে কৈছিল ঠিক আছে গম পাইছে এইখিনি বৰ মানে তেনেকা ধৰণৰ বস্তুবিলাক আছিল তাৰ উপৰি আৰু কিছুমান বস্তু তাৰপিছত তেনেকৈ এইটো বুজি পালে এইটো ৰাইজেও নিশ্চয় বুজি পাইছে বস্তুখিনি তাতে যে কিছুমান যে খেলি মেলি এটা হৈছে হয় না এইটো বুজি পাইছে এতিয়া কথাটো হ'ল আৰু কিছুমান বস্তু হয় যেনেকৈ আমাৰ স্কুলত কিছুমান অনুষ্ঠান
থাকে ধৰ কিবা কম্পিটিশ্যন থাকে বা প্ৰতিযোগিতা থাকে হয়নে বা নম্বৰ বঢ়াই দিয়া বা ধৰি লওক এফালে প্ৰতিযোগিতাত কোনোবাই পুৰস্কাৰ পাব লাগিব কোনো নালাগিব সেইটো আগতীয়াকৈ মানে সিদ্ধান্ত লৈ তাৰমানে যাক দিবলৈ ইচ্ছা কৰে মানে নিজৰ মনৰ বেলাক যিবিলাক মানুহে মানে হেডৰ পক্ষে কথা কয় বা অন্ধভাৱে হেডক বিশ্বাস কৰি থাকে সেইবিলাক মানুহৰ হৈ তাৰমানে কাৰোবাৰ ল'ৰা ছোৱালীক নম্বৰ বঢ়াই দিয়া বা ডান্স কৰিলে বা গীত গালে বা কিবা এটা অনুষ্ঠানত বা এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত পুৰস্কাৰ পোৱা এনেকুৱা ধৰণৰ কিছুমান মানে কথা শুনা পাইছে এইবিলাক কিমান সত্য সেইবিলাক স্বাৰ্থপৰ নিচিনা কৰে যে মই যদি হেডৰ পিনে মাত দিওঁ তেতিয়াহ'লে মোৰ ছোৱালীটোক পুৰস্কাৰটো দিব আৰু যদি মই মাত নিদিওঁ ছাপোৰ্ট নকৰোঁ তেতিয়াহ'লে মোৰ ছোৱালীটোৱে পুৰস্কাৰটো নাপায় মোৰ ছোৱালীটো আউট মানে এনেকুৱা ধৰণৰ কিছুমান স্বাৰ্থপৰ কৰি আছে কিন্তু সেইদিনা আৰু কি হৈছে জানুৱাৰী 3 তাৰিখে মোৰ ছোৱালী হেৰি স্কুল গৈছে লিজাৰ সময়ত গৈছে লিজাৰত কোনোদিন তাই আজি 5 বছৰ খেলনা বস্তু অনা নাছিল সেইদিনা কি গ'ল লগৰ 3জনীৰ লগত গ'ল দুজনীক নৱপান ডেকাই দুজনী নৱপান ডেকা মানে এখেত কোন হেই সহকাৰী শিক্ষক মানে সহকাৰী শিক্ষক তাৰপিছত দুজনী একো মাৰি পঠিয়াই দিলে মোৰ ছোৱালীজনীক 5 কোপ মাৰিছে আঁঠুত তাৰপিছত মই যেতিয়া ছুটিত গৈছোঁ তেতিয়া ৰঙিলী বাইদেউ ক্লাছত সোমাই আছে সি কিবা ছোৱালীখিনিয়ে চিঞৰি কৈছে আণ্টি আপোনাৰ ছোৱালীক আজি মাৰিছে মোৰ ছোৱালী মই নাম মেনশ্যন নকৰোঁ মোৰ ছোৱালীক মাৰিছে বুলি যেতিয়া ক'লে মই তাইক সুধিছোঁ তেতিয়া তাই ক'লে তেতিয়া মই তাৰপিছত হেৰি যেতিয়া গ'ল তেতিয়া মই হেড বাইদেউ গুৰিত গ'লোঁ যে হেড বাইদেউ আজি এনেকৈ দেখোন মোৰ ছোৱালীক মাৰিলে মই কিন্তু বিশ্বাস কৰা নাছিলোঁ যেতিয়া মই কৈছোঁ কোনে দেখিছে বোলে আমুকে দেখিছে তাইক সুধিছোঁ তুমি দেখিছা আণ্টি তাৰপিছত থানত যেতিয়া গৈছোঁ তাৰপৰা নহয় পিছদিনা মই ছোৱালী লৈ আহিছোঁ আহোঁতে মই বাইদেউ ক'লোঁ যে বাইদেউ এইবিলাক বন্ধ কৰক নহয় ৰাতি ষ্টেটাছ দিছে নৱপান ডেকাই যে আমুকৰ হেৰি মাক মোক হেৰি কৰিব লাগিব ক্ষমা খুজিব লাগিব কাৰণ মই ভুল কৰা নাই মই ক্ষমা কিয় খুজিম মোৰ ছোৱালীক বেয়াকে মাৰিছে তেখেতক ভালকে মই সুধিছিলোঁ তেখেতে মাত দিয়া নাছিল তেতিয়া মই এনেকে কোৱা হয় যে আপোনাৰ বাপেকৰ ঘৰৰ নেকি তেনেকে কওঁতে তেতিয়া মোক যিটো চিঞৰ মাৰি হেড বাইদেউ গ'লে লৈ গৈছে অফিচত গৈ তেতিয়া হেড বাইদেউক কৈছে সুধ তেতিয়া আৰু এজন হেৰি কি বুলি কয় এইটো মিড ডে মিলৰ অফিচৰ মানুহ এজনে কিবা লিখা পঢ়া কৰি আছে তেখেতো আছে সামনে তাৰপিছত তেতিয়া কৈছে হেডক কৈছে মই হেড বাইদেউক সুধি গৈছোঁ হেড বাইদেউ ক'ব নোৱাৰোঁ বুলি কৈছে তেতিয়া তেখেতে কৈছে নৱপান ডেকাই কৈছে কিয় আপুনি কিয় ক'ব আপুনি মাৰিব দিয়া নাই তেতিয়া হেড বাইদেউ কৈছে মইতো মাৰিব দিয়া নাই তেনেকে ক'লে তেনেকৈ কৈছোঁ তেনেকে মাৰিলেও মাৰিছে আপুনি মই এইখিনি কথা মই গম পাইছোঁ এতিয়া থানাত গ'ল আপোনালোকে থানাত গৈ তাত আপুনি এখন এফআইআৰ দিলে হয়নে এফআইআৰ দিয়াৰ পিছত গোটেই বস্তু বুজি পাইছোঁ বহুত দীঘলীয়া আমাৰ টাইমো অলপ কম থাকেতো গতিকে সেইকাৰণে কৈছোঁ যে এতিয়া আপুনি থানাত গ'ল থানা যোৱাৰ পিছত আমি গম পাইছোঁ যে তাতে নৱপ্ৰাণ ডেকা বুলি যিজন শিক্ষক তেখেতে এটা ক্ষমাপত্ৰ লিখিছে হয়নে ক্ষমাপত্ৰ লিখিছে আৰু গোটেইখিনি কামখিনি প্ৰধান শিক্ষয়িত্ৰীৰ নিৰ্দেশত কৰিছোঁ এনেকুৱা ধৰণৰ বুলিছোঁ এই কথাখিনি কিমান সত্য আমি শুনা কথা এইটো সত্য কাৰণ তেখেতে যেতিয়া অফিচত গৈ পেলাই কৈছে যে আপুনি মাৰিব দিয়াৰ কাৰণে মাৰিছোঁ হেডে কাৰণ মোক আগত ফাঁকি দিছিলে পিছত তেখেতে কৈছে তেতিয়া তেখেতৰ মুখ বন্ধ হৈ গ'লে পিছদিনা যেতিয়া ষ্টেটাছ ৰাতি পাই মই ক্ষমা খুজিব লাগিব মই তেতিয়াই পিছদিনা হেড বাইদেউ কৈছোঁ যে বাইদেউ এই বকবাছবিলাক বন্ধ কৰক বহুত হৈ গ'ল মই তেনেকৈ কৈছিলোঁ তেতিয়া তেখেতে আহি পেলাই কৈছে মেম মই এইবিলাক বাদ দিয়ক মই নুশুনো মোক ক্ষমা খুজিব লাগিব তেতিয়া মই কৈছোঁ মই ভুল কৰা নাই আৰু মই ক্ষমা নুখুজো তেনেকৈ কৈ মই ওলাই আহিছোঁ আৰু নৱপান ডেকাই কি কৰিছে চকীদাৰণী আৰু এজনী হেৰি এই কি বুলি কয় তাইক চুইপাৰ বুলিয়ে কৈছোঁ কাৰণ তাই হেৰি প্ৰেচিডেণ্টৰ যোগ্য নহয় যিহেতু প্ৰেচিডেণ্ট যিজনী তাই ক্লাছ 9লৈ পঢ়া নহয় যিজনী প্ৰেচিডেণ্ট হ'বলগীয়া হ'লে হাই ছেকেণ্ডেৰী ৰাতি কথা এটাও ক'ব নাজানে ৰাতিৰ ভিতৰত মিটিং পাতি প্ৰেচিডেণ্ট পাতিছে হেডে কাৰণ দুৰ্নীতি কৰিবৰ কাৰণে যেতিয়া তলা মাৰি দিলে তেতিয়া মই যাব ওলাইছিলোঁ যাব ওলাওঁতে তলা খুলিব দিছোঁ নাই দিয়া মোক ঠেলা হেঁচা কৰিছে গোটেইখিনি গাৰ্জেন অলপো আছে আৰু গাৰ্জেন অলপ আমাৰ গাৰ্জেনখিনিয়ে একো নাজানে কাৰণে বুৰ্বক পাইছে সিহঁতে যেনি হেনি মাত দিয়ে তাৰপিছত তেতিয়া হেৰি শিক্ষক এজন আহি হেৰি তেখেতৰ এটা কথাটো গম পালোঁ মুঠতে আপোনাৰ সেই ছোৱালীৰ ওপৰত নৱপ্ৰাণ ডেকাই নিৰ্যাতন চলাটো হয় আৰু সেইটো তুমি আপুনি সেইটো থানালৈ যোৱাও হয় এফআইআৰ দিয়া হৈছে তাতে গৈ তেখেতে ক্ষমাপত্ৰ লিখিছে আৰু সেই গোটেইখিনি কাম প্ৰধান শিক্ষয়িত্ৰীৰ নিৰ্দেশত কৰিছোঁ বুলি কোৱাটো হয় ইয়াৰ উপৰি মই আৰু এটা প্ৰশ্ন এটা মোৰ জাগে এজন সত্যনাথ ডেকা বুলি তাত মানুহ এজন আছে এই নৰকাসুৰ এল পি স্কুলত আজি প্ৰায় 2009-10 চনৰ পৰা তেখেত আছেই কিন্তু এইজন মানুহে কি কৰি আছে কি কাৰণে থাকে মানে বহুত ৰহস্যজনক আৰু সমাজত কিন্তু সেইজন মানুহৰ বিষয়ে ভালকৈ একো আলোচনাও নহয় এই মানুহজনে আচলতে তাত কি কৰি থাকে
তেখেতে কি কৰে মানে যদি আমি এটা হাজিৰা লগাবলৈ যাওঁ সেইখিনি হাজিৰাতে পইচা পাব তেখেতে চাফা কৰিলে সেইখিনি হেডৰ পৰা তেখেতেই পাব আৰু তেখেতে মানে স্কুল কিখন ভাড়াত আনিছে গান স্কুল আৰ্ট স্কুল আৰু কেৰাটী স্কুল এইখিনি ভাড়াত চলি আছে আমাৰ স্কুলখন 5টা ভাড়াত চলি আছে কিন্তু সেই পইচা ক'ত যে আমি নুসুধো আমাৰ দৰকাৰ নাই যেহেতু ক'ত কেনেকে কি কৰে দেখাৰ কিবা এটা নিশ্চয় লাভ এটা হয়কে দিছে মই বুজি পাইছো মই এইখিনি এটা কথা মানে কব ঠিক আছে মই আপোনাৰ কথাখিনি বুজি পাইছো কাৰণ এই বস্তুটো হৈছে তাত সত্যনাথ ডেকা বোলা মানুহজনৰ কিবা স্বাৰ্থ আছে তেখেতে তাৰ পৰা মুনাফা লাভ কৰি থাকিব পাৰিছে সেইকাৰণে তেখেতে স্থানীয় সদস্য বুলি কৈ ইমান বছৰ আজি স্থানীয় সদস্য আছে হয়নে কিন্তু তেখেতে গোটেই অনিয়ম কৰাত বা কেলেংকাৰী কৰাবিলাকত মধ্যাত্মক ভোজন লাগি আজি এই বস্তুবিলাকত তেখেতে জড়িত হৈ আছে এই কথাবিলাকত তাৰমানে আৰু এটা বস্তু মই অনুভৱ কৰিছোঁ মই সেইখন স্কুলৰ এটা সময়ত গাৰ্জেন আছিলোঁ মই যেতিয়া সাধাৰণ মানুহ হিচাপে কিছুমান মই অফিচত গৈছিলোঁ বিষয়াসকলক লগ কৰিছিলোঁ কাগজে পত্ৰৰে দেই মই আপোনাক কৈ আছোঁ আপুনি এইটো গম পাব তেতিয়া মই এটা কথা গম পাইছিলোঁ যে তাতে আচল সত্যবিলাক তেতিয়া মানে বিচাৰ কৰি নাচায় তাতে ৰাজনীতি কৰা হয় আপুনি কি ভাবে তাতে অলপ ৰাজনীতি কৰিব বিচাৰে হয় ৰাজনীতি কৰে তাৰমানে ৰাজনীতি কৰে এনেকুৱা ধৰণৰ তাৰ ৰাজনীতিটো চলে এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষ যিসকল মই শিক্ষা বিষয়া লগ পাইছোঁ সিহঁতৰ নামত শিক্ষা বিষয়া সিহঁতে আভুৱা ভাৰি আছে মই মানে ভাবোঁ দেই মই আপোনাৰ কথাটো কৈ আছোঁ মই আভুৱা ভাৰি আছে আজি আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছে মোৰ ইয়াতে কেইবাখনো কাগজ আছে মই CM ভিজিলেন্সলৈকে কাগজ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ ইভেন আমাৰ থানাত সেই 2022 চনৰ আগষ্ট মাহতে মই FIR দিছিলোঁ কিন্তু সেইবিলাক ৰেজিষ্টাৰ হোৱা নাই এইবিলাক গাফিলতি আছে কিন্তু আজি আমি দেখিছোঁ যে অসম চৰকাৰে বা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোতে হৰ্ডিঙত বাতৰি কাকতত টিভি মিডিয়া আদিত কিন্তু অসমখন বহুত উন্নতি হোৱা গোটেই শিক্ষা ব্যৱস্থাটো বহুত ভাল হোৱা বা আজি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াও এইখিনি কথাকে ৰাইজৰ আগত কৈ আছে কিন্তু প্ৰেক্টিকেলি সেইবিলাক হৈছে জানো একোৱে হোৱা নাই কাৰণ আজি মোৰ ছোৱালীজনী যদি পায় মোৰ ছোৱালীজনী গুৰুত্ব দিছে শিক্ষা ক্ষেত্ৰতো ডাঙাপাৰা কৰি আছে যদি আপোনাৰ ল'ৰাটো নাই পৰা আপোনাৰ ল'ৰাটো গুৰুত্ব দিয়া নাই সেইটো নহয় শিক্ষা মানদণ্ডটো সমান শিক্ষক হিচাপে সমান কৰিব লাগে কিন্তু মই এইটো নিবিচাৰোঁ যে পাৰাটোক আগুৰাই নিব নোৱাটোক গুৰুত্ব নিদিব মই কিবা এটা যদি কৈছোঁ আজি মোৰ ছোৱালীটো গুৰুত্ব দিয়া নাই সেইকাৰণে মই ঠিক আছে আপোনাৰ কথাখিনি শুনি মই এইটোৱে ভাবিছোঁ যে এইখিনি কথা নৰকাসুৰ LP স্কুলত হৈ আছে কথাখিনি কিন্তু সকলোৱে জানে গাৰ্জেনেও জানে সমাজখনেও জানে অফিচাৰবিলাকেও জানে অফিচাৰবিলাকে কি কৰিছে কেইটকামান পইচা খায় হেডমাষ্টৰনীৰ পৰা পইচা খায় মইতো আপোনাক ক'ব পাৰিম এজন DI ডিপুটি ইন্সপেক্টৰ অফ স্কুলছ তেখেতে পইচা খাই তেখেত গ্ৰেপ্তাৰ হৈছে তাৰপিছত যিজন DI আছে ময়ো চিনি পাওঁ পাঠক উপাধিধাৰী সেইজন DI পইচা খাই কি কৰিছে জানো কাৰণ মই ইয়াতে RTI কৰা এপ্লিকেশ্যন আছে কিছুমান এপ্লিকেশ্যন মই কিছুমান সময়ত আমি কৰিছিলোঁ যেনেকৈ আপোনাক মই আজি এটা কথা কওঁ ইয়াতে এখন এপ্লিকেশ্যন কৰা হৈছিলে নৰকাসুৰ LP যে এইটো মানে স্কুলসমূহৰ পৰিদৰ্শকলৈ আৰু এইখন এপ্লিকেশ্যনত বা এইখন আবেদনত আপোনাৰ গাঁওবুঢ়া আমাৰ নৰকাসুৰ কাহিলীপৰাৰ গাঁওবুঢ়াৰ ইয়াত তেখেতৰ হেৰি আছে চাইন আছে তাৰ উপৰি আমাৰ যিটো 26 ৱাৰ্ড আমাৰ স্কুলখনে 26 ৱাৰ্ডৰ পৰা GMC 26 ৱাৰ্ড কাউন্সিলাৰ তেখেতলোকেও গাৰ্জেনৰ সৈতে তেখেতলোকে আবেদন জনাইছে যে নৰকাসুৰ LP স্কুলত কি হৈ আছে বহুত দিন ধৰি নৰকাসুৰ নিম্ন মধ্যমীয়া বিদ্যালয়ত বৰ্তমানে চলি থকা অৰাজকতা বিশৃংখল শৈক্ষিক পৰিৱেশ আঁতৰ কৰি সুস্থ আৰু সবল শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ বাবে আহ্বান এইবিলাক গাৰ্জেনৰ লগতে আজি দুটাকে লোকেল অথৰিটি স্থানীয় কৰ্তৃপক্ষ চৰকাৰী গাঁওবুঢ়া আৰু কাউন্সিলাৰো তাত সহযোগ কৰিছে কিন্তু অফিচাৰবিলাকৰ কোনো কাৰখাৰ নাই চৰকাৰৰ কিন্তু কোনো কাৰখাৰ নাই কিয় কাৰণ ইয়াত ৰাজনীতি হৈ আছে আজি সেইখিনি কাম হোম ডিপাৰ্টমেণ্টো ভালকৈ কৰিব পৰা নাই শিক্ষা বিভাগেও ভালকৈ কৰিব পৰা নাই এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাই ক'ব বিচাৰোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই কথা বিচাৰোঁ যে আপোনালোকক এই অফিচাৰবিলাকে আভুৱা ভাৰি হৈ আছে আপোনালোকক টুপি পিন্ধাই আছে আপোনালোকে জনতাৰ কথা শুনক আপোনালোকে আহক নৰকাসুৰ LP স্কুলত চাওক আপোনালোকৰ অফিচাৰবিলাকে কি কৰি আছে কেইটামান পইচাৰ কাৰণে কি কৰি আছে আপোনালোকে চাবলৈ আহক আৰু ইয়াতে মই আৰু এটা আহ্বান জনাম এই মঞ্চৰ পৰা যিহেতু নেকি সেই অঞ্চলৰ মই এজন বাসিন্দা আৰু সেইখন স্কুলৰ এটা সময়ত মই অভিভাৱক আছিলোঁ আৰু সেইখন স্কুলৰ মই SMCৰ সদস্যও আছিলোঁ তেতিয়াও মই কিছুমান কাম কৰিব গৈছিলোঁ সাধাৰণভাৱে তেতিয়া মই কেনেকৈ ভুক্তভোগী জানো সেয়েহে আমাৰ সেইখন স্কুলৰ যিসকল গাৰ্জেন আছে তেখেতলোককো মই আহ্বান জনাম আৰু আমাৰ যিখিনি সমাজৰ যিখিনি জনাশুনা ব্যক্তি আছে তেখেতলোককো মই আহ্বান জনাম যে আপোনালোকে এইবিলাক কিয় চাই আছে আহক আমি সকলোৱে আলোচনা কৰোঁ আমি ভালকৈ জানো আজি এজনী ভুক্তভোগী মহিলা এজনী মহিলাক বহুত ক্ষেত্ৰত গুমৰাহ কৰা হৈছে প্ৰধান শিক্ষয়িত্ৰী সেইবিলাক কেনেকৈ কৰিব পালে আমি সকলোৱে হাতাহাতি কেলেই বহি আছোঁ প্ৰধান শিক্ষয়িত্ৰীৰ এটা ভুল আছে ডাঙৰ ভুল দীপিকা দেৱীৰ কি ভুল আছে তেখেতে কাৰ লগত আলোচনা নকৰে
তেখেতে নিজকে মহাৰাণী বুলি ভাবে এইবিলাক নচলিব এইটো এটা জাতীয় অনুষ্ঠান এইটো এটা চৰকাৰী অনুষ্ঠান আমাৰ তাত ভাষা কৃষ্টি সংস্কৃতি আমাৰ বাচ্চাক গঢ় দিব লাগিব তাত আমি গুণ্ডা মাউলি জন্ম দিবৰ কাৰণে এইবিলাক কাম কৰা নাই গতিকে আমি সকলোৱে চিন্তা কৰিবলগীয়া হ'ল সমাজখনেও কঠোৰ হ'বলগীয়া হ'ল আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ যিসকল এই নৰকাসুৰ এল পি স্কুলৰ লগত বিষয়া জড়িত আছে আপোনালোকেও সাৱধানে কামবিলাক কৰক নহ'লে আপোনালোকৰ শিক্ষাৰ মূল্য আপোনালোকে যি চাকৰি কৰি থকা যিটো মূল্য একো নাথাকিব আৰু মই শিক্ষামন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম যে ইয়াত কিন্তু আপোনালোকৰ গৃহ বিভাগৰো গাফিলতি আছে শিক্ষা বিভাগৰো গাফিলতি আছে আপোনালোকে আমাৰ নিচিনা সাধাৰণ মানুহৰ কথা শুনক তেতিয়াহে আমাৰ জাতি মাটি ভেটি জীয়াই থাকিব ঠিক তেনেকুৱা ধৰণৰ কথা যদিও কথাখিনি আৱেগিক কৈছোঁ সঁচা কথা সেইটো মোৰ ক্ষেত্ৰতো ঘটিছে সেয়ে আমি আজি উপায় নাপায় আমি আজি ৰাজহুৱাভাৱে ক'বলৈ বাধ্য হৈছোঁ আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গৈছোঁ নাই কোনো আমাক সঁহাৰি দিয়া হ'ব ঠিক আছে অভিভাৱক আছে এইটো কম তাৰপিছত আৰু আপোনাৰ সদুশেষত আৰু কিবা ক'বলগীয়া আছে নেকি যে এই কিবা আৰু আপোনাৰ খুব বা আৰু গুণোৎসৱত যেতিয়া পাতিছিলে তেতিয়া এজন IS অফিচাৰ আহিছিলে তেখেতে যেতিয়া ক্লাছে ক্লাছে গৈছিলে ল'ৰা ছোৱালীক ৰিডিং ল'বলৈ ধৰিছিলে এটা ল'ৰা ছোৱালীও ভালকৈ ৰিডিং দিব পৰা নাছিল তেখেতে দুখ কৰিছে যে এটা সময়ত এখন স্কুল বহুত নাম কৰা স্কুল আছিল কিন্তু এতিয়া কিয় মানদণ্ডটো শিক্ষা মানদণ্ড ইমান পিছপৰা হৈ গৈছে আজি এই ল'ৰা ছোৱালীখিনি প্ৰিন্সিপালক মুখৰ আগত লৈ কৈছে আজি এই ল'ৰা ছোৱালীখিনি 5ৰ ল'ৰা ছোৱালী আজি অসমীয়া ৰিডিং দিব পৰা নাই ইংৰাজী ৰিডিং দিব পৰা নাই 12 দুগুণ কিমান ক'ব পৰা নাই তেতিয়াহ'লে কাইলৈ বেলেগ গুণোৎসৱত এজন অফিচাৰ অহাৰ কথা কৈছে সেইজনৰ নাম কি বুলি কৈছিলে আপুনি সিদ্ধাৰ্থ সিং ইয়েছ সিদ্ধাৰ্থ সিং তেখেত IS অফিচাৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপুনি ভিজিট কৰিছে এবাৰ গুণোৎসৱত নৰকাসুৰ LP স্কুলত দিছোঁ মই এপ্লিকেশ্যন দিছোঁ মই আপুনি IS অফিচাৰ প্লাছ আপুনি ছেক্ৰেটাৰিয়েট অল ডিপাৰ্টমেণ্টৰ আপুনি হেড হয় গতিকে আপোনালোকো এইবিলাক বস্তু চাই কেনে বহি থাকিলে নহ'ব তেতিয়াহ'লে আমাৰ শিক্ষাৰ মূল্য একো নাথাকা হৈ যাব আমাৰ দৰে শিক্ষিত মানুহৰ আমাৰ দৰে ভাল নাগৰিক হ'ব মানুহৰ সমাজৰ যেন ভাল মানুহ হৈ থকা বিচাৰ কোনো অৰ্থই নাথাকিব তেতিয়া সদায় অৰাজকতা হ'ব আৰু সেই স্কুলখনত গুণ্ডা মাউলিৰ বাহিৰে বেলেগ একো মানুহৰ জন্ম নহ'ব মই ডাঠি ক'ব পাৰোঁ মই দেখিছোঁ মই প্ৰেক্টিকেলি পাইছোঁ সেয়ে সদশেষত আপুনি কিবা আহ্বান জনাব নেকি এটাই মই ক'ব বিচাৰোঁ যাতে এইখিনি IS অফিচাৰ হৈ তেখেতে এনকুৱাৰী কৰে এনকুৱাৰী কৰিলে গোটেইখিনি ধৰা সামগ্ৰিকভাৱে মই তেখেতৰ কথাটো কোৱা নাই তেখেতো আছে তেনেকুৱা অফিচাৰ আমি বহুত দেখিছোঁ আৰু কি কৰিছে আমি সেইবিলাকো গম পাই আছোঁ ইয়াতে মোৰ RTI এপ্লিকেশ্যন আছে আজি CM ভিজিলেন্সক দিয়া হ'ল ডিচিক ইনকুৱাৰী কৰালে তাৰ কাৰণে আমি কিবা ৰিপৰ্ট পাইছোঁ নেকি নাই নহয় একো পোৱা নাই গতিকে সেইবিলাক আপুনি তথাপিতো এজন অভিভাৱক হিচাপে সমাজৰ এজন সচেতন মহিলা হিচাপে আপুনি তাত ভাল চিন্তা কৰিছে সেইকাৰণে আজি আপুনি কেমেৰা সন্মুখত আহিছে সকলোতে কেমেৰা সন্মুখত আহিবলৈ সাহস নকৰে হয় নহয় গতিকে আপুনি সকলোকে গাৰ্জেনক আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক গোটেই সমাজখনক আপুনি এই আজি টক শ্ব'টোৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে মই সেইটোৱে আপোনাক ক'বলৈ বিচাৰিছোঁ আৰু এটা কথা কওঁ মই যে ডেকাই মোক সেইদিনা এটা কথা কৈছিলে হেৰি এষ্টানেলক ব্ৰেইনৰ ডিফেক্ট আছে বুলি কৈছে কিন্তু তেখেতে মোক সেই কাগজখিনি দিব লাগিব কোন আৰু সৰস্বতী পূজাত গভৰ্ণমেণ্টৰ হিচাপে পইচা উঠাব নোৱাৰে ইমান পইচা উঠাই কি কৰে তেখেতসকলে কোনো বছৰ সৰস্বতী পূজাৰ হিচাপ নিদিয়ে প্ৰত্যেক বাকী বেলেগ স্কুলত চবৰে সৰস্বতী পূজা যেতিয়া যাব গাৰ্জেন মিটিং বহি হেডে ক'ত কিমান খৰচ হয় হেডে হিচাপ দিয়ে কিন্তু এখন স্কুলত হিচাপ নিদিয়ে পিছদিনা মাছে মঙহে মদে ভোজ খায় কিন্তু সেই কিয় কৰে এখন স্কুল য'ত ধৰ্মস্থান শিক্ষা অনুষ্ঠান তাত মদ খায় কক নাখাওঁ বুলি তেওঁলোকে কক নাই খোৱা বুলি তেওঁলোকে হেডৰ চকীত বহি মদ খোৱালৈকে আছে হেডৰ চকীত বহি মদ খাইছে হেডক সেই কথা কওঁতে হেডে মোক বেয়া পালে আজি সেইকাৰণে হেডে মোৰ বিৰোধিতা কৰিব গাৰ্জেনখিনিক লগাই দিছে এটা সময়ত কৈছিল 4 ক্লাছত 5লৈ পাওঁতে তাই গাৰ্জেনখিনি চাইন ল তাই ছোৱালীক ইয়াৰ পৰা উলিয়াই দিম তেতিয়া মই হেডক কৈছিলোঁ মোৰ ছোৱালীয়ে 5লৈ পালে আপুনি এতিয়া মোক চাৰ্টিফিকেট দিয়ক ছোৱালী আৰু মোৰ ছোৱালীৰ নাম কাটি দিয়ক মই উলিয়াই লৈ যাম তেতিয়া হেডে কৈছে মই নাই কোৱা কিন্তু যোন গাৰ্জেনে কৈছে সেই গাৰ্জেনে মোক সেই কথাখিনি কৈ দিলে বাইদেউ এনেকৈ কৈছে কিন্তু সেইখিনি এজন হেডমাষ্টৰ হিচাপে সেইখিনি কোৱা অধিকাৰ নাছিল তেখেতক নিশ্চয় হ'ব গোটেইখিনি কথা গম পালোঁ আমাৰ ঠিক আছে বুজি পালে আমাৰ টাইমো এতিয়া কমি আহিছে এতিয়া নিশ্চয় আমাৰ আজি ডেমক্ৰেচি লাইভৰ মজিয়াৰ পৰা আজি আমি বিশেষ অনুষ্ঠানত এইখিনি কথা আলোচনা কৰিলোঁ যিখিনি কথা আমাৰ সমাজখনৰ কাৰণে বৰ দুখজনক আৰু ভয়াৱহতাৰ কথা সেইটো আমাৰ এটা চৰকাৰী অনুষ্ঠান
সেইটো আমাৰ জাতীয় অনুষ্ঠান সেই জাতীয় অনুষ্ঠানটোক আমি জীয়াই ৰাখিব লাগিব আমাৰ ভাষা কৃষ্টিক জীয়াই ৰাখিব লাগিব আমি সকলোৱে অসমীয়া আমি সকলোৱে স্বাভিমানী অসমীয়া হৈ জীয়াই থাকিব লাগিব এই কথাটোৱে কেৱল চৰকাৰে নহয় কেৱল সংশ্লিষ্ট কৰ্তৃপক্ষই নহয় শিক্ষক শিক্ষয়িত্ৰীসকলেও আমাৰ যিসকল তাত অভিভাৱক আছে আমাৰ সমাজখনৰ যিখিনি জনাশুনা মানুহ আছে সমাজখনক আমি যিসকলে জীয়াই ৰাখিব বিচাৰোঁ সমাজখনক আমি আগুৱাই নিব বিচাৰোঁ সকলোৱে সকলোৰ হাত ধৰি আলোচনা বিলোচনাৰ মাজেৰে আগিব তেনেকৈ এটা পৰিৱেশ আহক আৰু আহিব লাগে কাৰোবাৰ যদি মনত হুমতি অহা নাই খুমতি আহক আৰু এইখিনি কথাকে কৈ কিবা যদি ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ধন্যবাদ নমস্কাৰ